কিয় কৰিছে পলম? অন্য চিৰতো নঘটে তাই ইমান বিলম্ব। হ'ল নেকি পুত্ৰৰ কিবা অঘটন? না, কিয় তুমি দুৰ্ভাৱনাবোৰ মনলৈ বাৰে বাৰে আনা প্ৰিয়ে? না, তুমিতো জানা প্ৰিয়ে, আমাৰ আশ্ৰমৰ পৰা সৰযুৰ তীৰ বহু নিলগত। এয়াতো খৰালিৰ সময়, সেই হেতু সৰযুৰ তীৰ ক্ৰমান্বয়ে আঁতৰি গৈ থাকে আমাৰ আশ্ৰমৰ পৰা। এই হেতু পলম হ'ব পাৰে আমাৰ পুত্ৰৰ। তুমি মনলৈ দুৰ্ভাৱনা আনিবা প্ৰিয়ে। নহয় না প্ৰিয়ে, মাতৃ আগলোৱা হৃদয় সদায় সন্তানক বিচাৰে কাষত। সেইবাবে দুৰ্ভাৱনা স্বাভাৱিক মাতৃৰ বাবে। সেয়া অৱশ্যই কথা। সেয়া শুনক না, পুত্ৰৰ ভৰিৰ খোজৰ শব্দ। কিন্তু আজি ইমান ধীৰে ধীৰে আহিছে কিয়? কিয় নাথ? কিয়? নাথ, তুমিতো জানা আমাৰ বাবেই আমাৰ সিন্ধুৱে কিমান কষ্টৰ যন্ত্ৰণা লভিব লগা হৈছে, হয় না? এয়ে হয়তো আমাৰ আশ্ৰমৰ পৰা এই সৰযুৰ নদীখনো বহু নিলগত। সেই বলুকা বাই বাই সি হয়তো আমাৰ বাবে নিৰ্মল জলে আহৰণৰ বাবে কি পলম কৰিছে। তাত তাৰ কোনো দুখ নাই প্ৰিয়ে। বাছা সিন্ধু, বাছা সিন্ধু, সিন্ধু বাছা। হয়, মৌন হয় কিয় ৰলি অ বাছা? বাছা প্ৰিয়ে, ক'ত আছ বাছা? বুজিছো প্ৰিয়ে, তাৰ নিশ্চয় আমাৰ বাবে খং উঠিছে। নুঠিবনো কিয় প্ৰিয়ে? আমিতো তাৰ বাবেই তাৰ জ্বলন্ত সমস্যা হৈ পৰিছো প্ৰিয়ে। বাছা, তোৰ নিশ্চয় আমাৰ প্ৰতি খং উঠিছে ন? এয়া যে আমাৰ দুৰ্ভাগ্য বাছা, আমাৰ দুৰ্ভাগ্য। তজ পুত্রময়, দশরথ রাজময়, অযোধ্যাধিপতি। আমার আশ্রমে তুমি করিত প্রবেশ? কে রাজা দশরথ? আমার বিপুল আশ্রমে তুমি করিত প্রবেশ? আমার যে আশ্রমত কিনাখন দিবৰ বাবে আমাৰ পুত্ৰমতী নাই মহাৰাজ। আমাক ক্ষমা কৰিব মহাৰাজ, ক্ষমা কৰিব। কিন্তু কওকচোন ৰাজন, কিয় বা উপস্থিত হ'ল আপুনি আমাৰ এই শ্ৰীফলে আশ্ৰমে মহাৰাজ? নালাগে, নালাগে দিব মোক আসন বহন। পাৰে যদি প্ৰিয়কে দি অভিশাপ দাৰুণ মুনিবৰ শেষ হৈ যাওক এই দশৰথৰ নাম ধৰণিৰ পৰা। পাপী দশৰথক নালাগে দেখিব আৰু এই সমগ্ৰ বিশ্বই। কিয় তুমি ইমান উত্তেজিত হৈছা? আৰু কিয় হৈছা ক্ৰন্দন? হৈছা নেকি কিবা অমংগল? তোমাৰ
নালাগে নালাগে মনিবৰ নালাগে মোক পুত্ৰ ৰতন কাৰোবাৰ সন্তানক শেষ কৰি নিবিচাৰো আৰু মই সন্তানৰ সুখ ৰাজন কাৰোবাৰ পুত্ৰক হত্যা কৰিলা কিন্তু কাক ৰাজন কোৱা কাক হত্যা কৰিলা তুমি কাৰোবাৰ পুত্ৰক হত্যা কৰিলা ৰাজন মই একো বুজিব পৰা নাই ৰাজন ভাঙি পাতি কোৱা ৰাজন ভাঙি পাতি কোৱা তুমি নিমাত কিয় ৰাজন কোৱা কাক কৰিলা হত্যা ৰাজন কি কম মনিবৰ মুখেৰে আজি মোৰ নোলাই বচন প্ৰভাতৰ এটি কক্ষণত আহিছিল মই মৃগয়াৰ হেতু সৰস্বতীৰ ঘোৰ অৰণ্যৰ মাজে তেনেতে শুনিলো মই ঘট জলৰ শব্দ ভাবিলো জলপান করেইতো উন্মত্ত কজরাতে মুহূর্ততে মুকু হইতো করিব পারে আক্রমণ সেই ভাবি আত্মরক্ষার ভাবে প্রহারিলু শব্দ ভেদিবান আৰু সেইবাবে কাঢ়ি দিলে তজু পুত্ৰৰ আপোনাৰ পুত্ৰৰ নিষ্প্ৰাণ
আৰু নাহে যদি আমাৰ মাজলৈ। গুচি গ'ল আপুনি আমাৰ ক্ষমা কৰা নাই যে তোমাৰ কোনো সমিধান প্ৰিয়ে। তুমিও গুচি গলা আজি পুত্ৰৰ লগত আপুনি নিথৰুৱা পুত্ৰৰ সুখে চৰিত কৰি তুমিও গুচি গলা আপুনি ক্ষমা কৰা তপোধন হে মহা তপোধন ধৰু তজু চৰণত মহাপাপে লিপ্ত হলো অজ্ঞানবশত হৰি 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 মই অতি মহাপাপী ব্ৰহ্মবধি হলো অভিশাপ দিয়া ভয়ংকৰ হে হৰি 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 জীবন নাখিলি হৰি পাক পাৰো ৰঘুবংশ কিন্তু নকৰো যিহেতু অজ্ঞানবশত তই কৰিলি প্ৰহাৰ আপুনি জনাইলিহি আয়ুষীয়া দেহাগত এই মুহূৰ্ততে ধ্বংস কৰিব পাৰো ৰঘুবংশ এটি পলকতে নকৰো কাৰণ অজ্ঞানবশত তই কৰিছ প্ৰহাৰ তথাপিতো দিন মই অভিশাপ মণিবৰ জীৱাদৰে পত্ৰ যেন সোপ প্ৰাণ সুজাইব মই অন্তকালে তৰো প্ৰাণ যাই বৈছো মণিবৰ অভিশাপ নহয়তো বৰহে মোক কৰিলে প্ৰদান কাৰণ
কারণ অত্যপিউ পুত্রক মই জানো 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 ভালদৰে জানো মই সত্য পিও পুত্ৰক তুমি মুনিবর দিব্যদৃষ্টিৰ পৰা জানিব পাৰিছো মই পুত্ৰকৰ তোমাৰ দেখো কাৰণ এই ক্ষেত্রে রাজা দশরথ মুনিবর পবিত্র ইক্ষাকু কুলার রাজা তুমি অবশ্যই ভক্ত লাভ হওয়া তোমার গতিকে বাহ এবার মই তোমাকে করিম প্রদান মুনিবর নালাগে নালাগে মুখ একুকে নালাগে 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 মুখ পুত্ররাজ্য ধন পুত্ররূপে সেবা করবো আপনার সকল সর রাজা দশরথ মুনিবর ইক্ষাকু কুলার রাজা তুমি পবিত্র ইক্ষাকুল তোমার পুনিতর ধারায় প্রবাহিত হব আৰু ভৱিষ্যত জীৱনৰ সংসাৰ ৰক্ষা তোমাৰ পৰাই হব এই হে ৰাজা দশৰথ মুনিবর মাতি আনা ঋষ্য সিংহ মুনিকে তোমার অযোধ্য রাজ্যলৈ ঋষ্য সিংহ মুনিৰ ফটোৱাই কৰোৱা বিধিপাত কৰোৱা যজ্ঞ তোমাৰ ৰাজ্যত নাভাবিবা ঋষ্য সিংহ মুনি ইমান সৰু বুলি যদিও বা বয়সত বালক ঋষ্য সিংহ মুনি অপাৰ মহিমা তেওঁৰ ঋষ্য সিংহ মুনিক যজ্ঞ কৰোৱাই সন্তান লাভৰ তুমি কৰাগৈ ব্যৱস্থা মুনিবর ৰাজা দশৰথ আৰু এটি কথা শুনা দশৰথ মুনিবর এতিয়াই ঋষ্য সিংহ মুনিৰ আশীৰ্বাদ হব তোমাৰ শিৰত অৱশ্যই সন্তান সম্ভৱ হব তোমাৰ তিনি মুহূৰ্তে আমি মোৰ আশ্ৰমৰ পৰা দুটি শ্ৰীফল তোমাক মই কৰিম প্ৰদান। মুনিবর দশরথ এই দুটি শ্রীফল তুমি তোমার তিনি মহর্ষি পরম ভক্ষণ অবশ্যই সন্তান সম্ভব হব তোমার তিনি মহর্ষি আৰু আমি জানিব পাৰিছো দুবার বলে তোমার এই ঔরজাতে ৰঘুকুলমণি আহিব এই পৃথিৱীলৈ ৰক্ষাৰ হেতু আৰু শান্তি প্ৰতিষ্ঠা কৰিব এই জগতৰ মাজে গতিকে লোৱা ৰাজা দশৰথ মোৰ আশ্ৰমৰ দুটি শ্ৰীফল লোৱা ৰাজা দশৰথ লোৱা
হে করিলে কৃপা মহামান্য ত্রিকালজ্ঞ হে তপোধন অধমে আপনার শরণত জনাইছো হত প্রণিপাত আশীর্বাদ কৰিছো ৰাজা দশৰথ আন সম্পত্তিৰে পৰিপূৰ্ণ হ'ব তোমাৰ অযোধ্য ৰাজ্য মণিবৰ হে ৰাজা দশৰথ মণিবৰ অৱশ্যেই মই এই স্থানে পৰিত্যাগৰ সময় নাই নাই আজি মোৰ কাষত মোৰ পুত্ৰ সিন্ধু নাই মোৰ কাষত মোৰ ভক্তি গতিকে এই উপযুক্ত সময় মই মোৰ নশ্বৰ দেশ ত্যাগ কৰাৰ সময় কিন্তু সেই ৰাজা দশৰথ মণিবৰ শেষ অনুৰোধ আছে মোৰ এটি মণিবৰ ৰাখিব পাৰিবানে তুমি অনুরোধ অনুরোধ নহয় মণিবৰ আদেশ করক মাত্র এই দাসর প্রতি মাত্র মোৰ অনুৰোধ ৰাজা দশৰথ মণিবৰ শুনা ৰাজা দশৰথ মণিবৰ এই সময়ত নাই কোনো মোৰ পত্নী পুত্ৰ আৰু এই সময়তে মোৰ নশ্বৰ শৰীৰ ত্যাগ কৰিব বিচাৰিছো মাত্ৰ তুমি যেতিয়াই মোৰ এই নশ্বৰ দেহ পৃথিৱীৰ মধ্যে ধৰাত বাগৰি পৰিব তুমি মাত্ৰ কৰ্তব্যত কৰি পালন কৰ্ত হিচাপে যাতে এটা কাৰ্য কৰা সমাপন এয়াই মোৰ শেষ অনুৰোধ ৰাজন এয়াই মোৰ শেষ অনুৰোধ কোৱা ৰাজন পাৰিবানে এই কাৰ্য কৰিব সমাপন হব আপনার আদেশ মই নত শিরে করি পালন সেই পুনবাৰ কৰিছো আশীৰ্বাদ ধন সোণ আদি কৰি তোমাৰ ৰাজ্যৰ পৰিপূৰ্ণ হওক পুত্ৰ সন্ততি মণিবৰ সেয়ে মই মোৰ নশ্বৰ দেশ কৰো সমাপন ও দেখা দেখা সর্বজন বিধির বিধান ঈশ্বর তোমার মণিবৰ 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 হায় হায় এই মহাপাপিত
তুমি কি মোর ভাগ্যত ইয়াকেই লিখিলা? তুমি কি মোর ভাগ্যত ইয়াকেই লিখিলা? নাই নাই, ভাবি আৰু কোনো লাভ নাই। নাই নাই, ভাবি আৰু কোনো লাভ নাই। মণিবৰৰ সবে উত্তমাৰ সৎকাৰ কাৰ্যময় কৰ সমাপন। নহলে কি ৰক্ষা পাব হে অঙুৱা শংকৰে। আজি সন্দেহ যে মই ত্ৰৈলোকৰ ভিতৰে ভাতৃ এতিক্ষণে যাত্ৰা কৰো আমি দেৱ স্বৰ্গপুৰে। ইন্দ্ৰত্র হরিরে মহারি রাজ্য স্থাপন করো অমরাবতীপুর। কথা দাদা আপেক্ষিছো মাত্ৰ তোমাৰ আদেশৰ বাবে সত্য হয় জয়ধ্বনি কৰি ঘনে ঘনে অপাই তুলিছে আজি আকাশ বতা। দাদা শুনা দত্তৰি জয়ধ্বনি। জয় জয় স্যার, জয় দত্তরাজার, জয় মহামহাবীর। ত্রৈলোকর
ও হরি ও হরি ও চুঠা ও চুঠা বকুমতি কম্পে ধরা ধরা মৃগয়া কৰিবলৈ ব্ৰহ্মবধৰ মহাপাপত লিপ্ত হৈ বশিষ্ঠ মুনিৰ নিৰ্দেশত ভগৱন্তৰ নাম উচ্চাৰণ কৰি ব্ৰহ্মবধৰ উপায় সিদ্ধ ৰক্ষা কৰা ৰক্ষা কৰা হল দেবেন্দ্ৰ এনেদৰে ভয়তাতুৰ হৈ প্ৰৱেশ কৰিলা অযোধ্যা নগৰে কি কম ৰাজা দশৰথে অন্যায়ভাৱে সংগৰাখৰে আমাৰ ৰাজ্য কাঢ়ি ল'লে আৰু ইন্দ্ৰাণী সন্ততিকো সি কৰে অত্যাচাৰ। দেবেন্দ্ৰ হে অযোধ্যাৰ নিপতি দেৱবন বকিছো আজি তজু শৰণত। শান্ত হক দিগপাল শান্ত হক দেবেন্দ্র শিৱবৰে হৈ বলিয়ান জগতত আতংকৰ সৃষ্টি কৰি থাকে অবুধ দৈত্যই আৰু নাৰী নিৰ্যাতন এতিয়াও দশৰথে নকৰে সহ্য। বলক দেৱগণ ওলালো দশৰথ আজি দেৱতাৰ সহায়ৰ হেতু বধ কৰি সেই অধম দৈত্যক স্বৰ্গ ৰাজ্য কৰিম উদ্ধাৰ। স্বামীখনে দেৱগণে মৰ্ত্যলৈ কৰিছে গমন। ময়ো তাক মৰ্ত্যলোকত কৰোগৈ আশ্ৰয় গ্ৰহণ। নহলে সেই দৈত্যৰ হাতত আজি মোৰ মিলিব বিপদ। চোৱাচোন কোন বিদ্যমান তোমাৰ সন্মুখত। অপুত দৈত্য, কিয় তই অমৰাৱতীক কৰি আগমন ভংগ কৰিছ দেৱতাৰ শান্তি? কিবা দুখে অপৰাধী আজি দেৱতা সমাজ। অপরাধী নোহোৱা তুমি অপরাধী দেবতার সমাজ দৈত্যর পাখ নানা চালনা করে অমৃতর পৰা নানা চালনা করে স্বর্গ সুখর পৰা অকলেই ইতিহাস কৈছে ইন্দ্ৰই আৰু
পুৰস্কাৰ প্ৰদানিবৰ বাবে এই সম্বৰাখোৰ তোমাৰ ওচৰত হৈছে উপস্থিত। অৱশ্যে তোমাৰ দৰে সুন্দৰী নাৰী দেখিলে তৰ্কযুদ্ধই শোভা নাপায় দেৱী। আহা, এই সম্বৰৰ সৈন্য স্থান কৰাহি পূৰণ। স্তব্ধ হ পুত্ৰত্য। পৰস্তিক তই কৰ অভিলাষী। লজ্জা তোৰ নাই নে সমুলি। তোমাৰ দৰে দেখিলে ৰূপৱতী নাৰী লজ্জা শংকা দূৰ হয় মোৰ অন্তৰৰ পৰা। আহা দেৱী, কামনালে দগ্ধ আজি দৈত্যহীন এটিবাৰ দিয়া তুমি মোক স্নেহ আলিঙ্গন। অনাৰ্য পৰপৰ হৈ পাব বিচাৰ তই ইন্দ্ৰাণী সতে। শুন মূৰ্খ, তোৰ সেই পপীয়া মুখত মই শতবাৰ কৰো পদাঘাত। মোৰে মুখ পদাঘাত মোৰে মুখত। কৰা কৰা পদাঘাত কৰা। তোমাৰ সেই পদাঘাতে কোমল চৰণ সঁচাকৈ অনৌন পৰপৰ তই এই জগতৰ মাজে। আঁতৰি যা তই মোৰ সন্মুখৰ পৰা। অহংকাৰী উদ্ধত নাৰী, চাও বাৰু তোক কোনে ৰক্ষা কৰে এই সম্বৰাখোৰৰ হাতৰ পৰা। আঁতৰি যা তই মুখৰ পৰা। ৰক্ষা কৰা। কোন আছে মোক ৰক্ষা কৰা। আঁতৰি যা। আরে প্রিয়া সে নিশপা মেরিয়া কোরিয়া প্রিয়া সে নিশপা মেরিয়া আরে রসিয়া যুবন বয়না ঠাকুরে নবনী। তোমার
আরে না যাবারে বিকাশে সাপিকা বলে তাই অবধূত চোখ লজ্জা তোর নাই খবরে সে হে পাহরি তই বীরর আসার মহান ইক্ষাকু কুলর রাজা দহরা থাক অদ্যাপি উনিশিনী তই জমালয়ে গতি করার সময় সন্নিকট তোর তখনও মহাদেবর কথা ওর মৃত্যু অতি সন্নিক কি ভাবিস ধর্মদুর্জন জগৎ অত্যয় অন্যায় করিস সাধন তারেই পুরস্কার দিব কি অযুদ্ধ রচনে অধন্দ খর তই দেবতা অরিসহ হয় ঐত্যপে অনুভূতিল ভয় রাজ্য পর্বর পরিছিল কাল বিনাও আমার তই দেবতার পদ হওয়া অরিস যুদ্ধক্ষেত্ৰত অনেক যুদ্ধৰ নাই প্ৰয়োজন শক্তিৰ পৰিচয় দে অস্তে অস্তে কৰি অলিঙ্গন বেশ সেই হোক বেশ তেন্তে লাগিলে অতি ভয়ঙ্কর দেখা দেখা সর্বজন তুই বের
আরে রাম হরি রাম হরি রাম হরি রাম হরি গুনাহর বদন আরে গুনাহর বদন বলাই বলন ফেরন মূর্খ দেবতা শব্দ ভেদিবান নারী মুহূর্ততে অনাহারি কৰিম তোক যোৱা হেমন শব্দ অনুসাৰে গৈ লক্ষ্য স্থানত কৰাগৈ আঘাত ও হরি পরিথাকে মূর্খ যাও যাও এমএল ভাই স্বরাজ্যে করো প্রত্যাবর্তন দেখা দেখা হরিব জন ঈশ্বর লীলা দখল দেবতা স্বর্গ